পৰৱৰ্তী খবৰলৈ অৱশেষত ঘোষণা কৰা হ'ল এইচএছৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল পুৱা 9 বজাৰ লগে লগে ঘোষণা কৰা হ'ল ফলাফল কলা শাখাত এবাৰ উত্তীৰ্ণৰ হাৰ হৈছে 2,495 গৰাকী শিক্ষাৰ্থী ইয়াৰে ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ হৈছে 82.12% আনহাতে ছাত্ৰী উত্তীৰ্ণৰ হাৰ হৈছে 85.51% এই বিষয় সন্দৰ্ভত জনাই যাব সবিশেষ অৱশেষত ঘোষণা হ'ল এইচএছ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল পুৱা 9 বজাৰ লগে লগে ঘোষণা কৰা হ'ল ফলাফল কলা শাখাত উত্তীৰ্ণ হয় 2,495 গৰাকী শিক্ষাৰ্থী ইয়াৰে ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ হৈছে 82.12% আনহাতে ছাত্ৰী উত্তীৰ্ণৰ হাৰ হৈছে 85.51% ইয়াৰ উপৰি বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ হৈছে 5,44,460 গৰাকী শিক্ষাৰ্থী ইয়াৰে ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ হৈছে 85.91% ছাত্ৰীৰ উত্তীৰ্ণ হাৰ হৈছে 87.67% ইয়াৰ লগতে বাণিজ্যিক শাখাত উত্তীৰ্ণ হয় 17,307 গৰাকী শিক্ষাৰ্থী ইয়াৰে ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ হৈছে 79.66% আনহাতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ হৈছে 81.91% আৰু আমি যেহেতু জনাইছিলোঁ আজি পুৱাৰ ভাগতে ঘোষণা হোৱা দেখিবলৈ পোৱা গৈছে আৰু উৎকণ্ঠা অৱসান ঘটাই ইতিমধ্যে প্ৰায় এই ফলাফল ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে পুৱা 9 বজাৰ লগে লগে প্ৰায় 10টাকৈ ৱেবছাইটত ইতিমধ্যে ফলাফলসমূহ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ এইচএছৰ পৰীক্ষাত এটা মূল বিষয়বস্তু হৈ পৰিছে যে স্থান প্ৰাপক যি প্ৰতি বছৰতে যি স্থান প্ৰাপকৰ যি তালিকা থাকে সেই তালিকা এই বৰ্ষৰ এইচএছৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত দেখিবলৈ পোৱা যোৱা নাই আৰু ইয়াৰে এইবাৰ এইচএছ পৰীক্ষাৰ যিসমূহ ফলাফল আছে এইচএছ পৰীক্ষাৰ ফলাফলৰ সুখ্যাতিৰে সকলো শিক্ষাৰ্থী উত্তীৰ্ণ হোৱা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ এবাৰ ছাত্ৰী উত্তীৰ্ণ হাৰ গোটেইকেইটা শাখাতে বৃদ্ধি বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু ইয়াৰে কলা শাখাত এবাৰ উত্তীৰ্ণ হৈছে 2,495 গৰাকী শিক্ষাৰ্থী অৰ্থাৎ এইচএছৰ চূড়ান্ত বৰ্ষ পৰীক্ষাৰ ফলাফলত এবাৰ কলা শাখাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ হাৰ হৈছে 2,495 গৰাকী আৰু ইয়াৰে ছাত্ৰৰ উত্তীৰ্ণ হাৰ হৈছে 82.12% ছাত্ৰৰ উত্তীৰ্ণ হাৰ হৈছে এবাৰ কলা শাখাত আৰু ইয়াৰ লগতে ছাত্ৰীৰ উত্তীৰ্ণ হাৰ হৈছে 85.51% ছাত্ৰী উত্তীৰ্ণ হৈছে এবাৰ কলা শাখাত আৰু ইয়াৰ লগতে বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ হৈছে 5,44,460 গৰাকী শিক্ষাৰ্থী আৰু এবাৰ বিজ্ঞান শাখাত 5,44,460 গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰে ছাত্ৰৰ উত্তীৰ্ণ হাৰ হৈছে 85.91% আৰু ইয়াৰ লগতে ছাত্ৰীৰ উত্তীৰ্ণ হাৰ হৈছে 87.67% আৰু ইয়াৰ উপৰিও বাণিজ্যিক শাখা যি আছে বাণিজ্যিক শাখাত এবাৰ ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণ হাৰ হৈছে 17,307 গৰাকী আৰু ইয়াৰে ছাত্ৰৰ উত্তীৰ্ণ হাৰ হৈছে 79.66% আৰু লগতে ছাত্ৰীৰ উত্তীৰ্ণ হাৰ হৈছে 81.91% ক'বলৈ গ'লে এবাৰ যি উচ্চতৰ মাধ্যমিকৰ যি চূড়ান্ত পৰীক্ষাৰ যি ফলাফল আছে সেই ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে ছাত্ৰীসকলে এবাৰ এবাৰ ছোৱালীসকলে বিশেষ শতাংশ লাভ কৰি এবাৰ এইচএছৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা দেখিবলৈ পোৱা গৈছে আৰু 2024 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত কলা শাখাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ সংখ্যা হৈছে 2,495 গৰাকী আৰু ইয়াৰে উত্তীৰ্ণ হৈছে 1,78,806 গৰাকী শিক্ষাৰ্থী ইয়াৰ লগতে বিজ্ঞান শাখাত অৱতীৰ্ণ হৈছিল 54,460 গৰাকী আৰু ইয়াৰে ভিতৰত উত্তীৰ্ণ হৈছে 48,953 গৰাকী আৰু ইয়াৰ উপৰিও বিজ্ঞান শাখাত অৱতীৰ্ণ হৈছিলে 17,307 গৰাকী শিক্ষাৰ্থী আৰু ইয়াৰে উত্তীৰ্ণ হৈছে 15,196 গৰাকী শিক্ষাৰ্থী আৰু আমি পুনৰ জনাইছোঁ এবাৰ দেখিবলৈ পোৱা গৈছে যে এইবাৰ যি এইচএছৰ চূড়ান্ত বৰ্ষ পৰীক্ষাৰ যি ফলাফলত যি হাৰ আছে ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণ যি হাৰ আছে সেই উত্তীৰ্ণ হাৰ এবাৰ ছাত্ৰতকৈ ছাত্ৰী উত্তীৰ্ণ হোৱাৰ বৃদ্ধি বুলি বৰ্তমান সময়ত জানিবলৈ বেছি বুলি বৰ্ষত জানিব পৰা গৈছে আৰু কলা শাখাত ছাত্ৰৰ উত্তীৰ্ণ হাৰ হৈছে এবাৰ 82.12% আনহাতে ছাত্ৰীৰ উত্তীৰ্ণ হাৰ হৈছে 85.51% আৰু ইয়াৰ লগতে বিজ্ঞান শাখাত ছাত্ৰৰ উত্তীৰ্ণ হাৰ হৈছে 85.91% আৰু ইয়াৰ উপৰিও ছাত্ৰীসকলৰ উত্তীৰ্ণ হাৰ হৈছে বিজ্ঞান শাখাত 87.67% বাণিজ্যিক শাখাত ছাত্ৰৰ উত্তীৰ্ণ হাৰ হৈছে 79.66% আৰু ইয়াৰ লগতে ছাত্ৰীৰ উত্তীৰ্ণ হাৰ হৈছে বাণিজ্যিক শাখাত 81.91% আৰু ছাত্ৰী শিক্ষাৰ্থী 5,051 গৰাকীৰ ভিতৰত 4,573 গৰাকী শিক্ষাৰ্থী বৰ্তমান সময়ত উত্তীৰ্ণ হৈছে বুলি জানিব পৰা গৈছে আৰু আমি পুনৰ জনাইছিলোঁ আজি পুৱাৰ ভাগত পুৱা 9 বজাৰ লগে লগে ইতিমধ্যে এইচএছৰ যি চূড়ান্ত
চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ যি ফলাফল আছে সেই পৰীক্ষাসমূহৰ ফলাফল ঘোষণা কৰা ইতিমধ্যে দেখিবলৈ পোৱা গৈছে আৰু বুধবাৰে সন্ধিয়াৰ ভাগত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে টুইট যোগে এই কথা সদৰি কৰিছিল যে আজি পুৱা 9 বজাত এইচএছৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰা হ'ব আৰু পুৱা 9 বজাৰ লগে লগে ইতিমধ্যে 10টাকৈ ৱেবছাইটত এই পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ পৰীক্ষাৰ ফলাফলত আকৰ্ষণৰ কেন্দ্ৰবিন্দু যি পূৰ্বৰ পৰা চলি আহিছিলে স্থান প্ৰাপকৰ যি তালিকা সেই স্থান প্ৰাপকৰ তালিকা এইবাৰ উঠাই দিয়া হৈছে এইচএছৰ পৰীক্ষাৰ পৰা আৰু এইবাৰ শিক্ষাৰ্থীয়ে প্ৰায় সকলো শিক্ষাৰ্থী এইবাৰ শিক্ষাৰ্থীয়ে এইচএছৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা দেখিবলৈ পোৱা গৈছে বিশেষকৈ ছাত্ৰতকৈ এবাৰ ছাত্ৰী উত্তীৰ্ণৰ হাৰ বেছি বুলি ইতিমধ্যে তথ্য সহকাৰে এইচএছৰ যিসকল শিক্ষামন্ত্ৰীগৰাকীয়ে সদৰি কৰা দেখিবলৈ পোৱা গৈছে